Welcome back to another new lesson. As far as ইয়াৰ অসমীয়াত অৰ্থ হ'ল যিমান দূৰ ইয়াৰ ইংৰাজীত অৰ্থ হ'ল as far as. এতিয়া আমি কেনেকৈ as far as ব্যৱহাৰ কৰিম? যিমান দূৰ মই জানো তেওঁ এটা চাকৰি পাইছে. যিমান দূৰ মই জানো তেওঁ এজন ভাল মানুহ. যিমান দূৰ মই জানো হিহঁত দিল্লীত থাকে. এই যিমান দূৰ এনেকুৱা ধৰণৰ কথা বতৰা আমি নিশ্চয় অসমীয়াত কওঁ. গতিকে আমি যদি ইংৰাজীত ক'বলৈ যাওঁ তেনেহলে যিমান দূৰ as far as ব্যৱহাৰ কৰিব লাগিব. ঠিক আছে? এতিয়া যিমান দূৰ মই জানো তেওঁ এটা চাকৰি পাইছে. যিমান দূৰ মই জানো তেওঁ এটা চাকৰি পাইছে. যিমান দূৰৰ ক্ষেত্ৰত as far as ব্যৱহাৰ কৰিম. মই জানো I know তেওঁ এটা চাকৰি পাইছে. He has got a job. As far as I know he has got a job. যিমান দূৰ মই জানো তেওঁ এটা চাকৰি পাইছে. যিমান দূৰ মই জানো তেওঁ এজন ভাল মানুহ. যিমান দূৰৰ ক্ষেত্ৰত আমি as far as ব্যৱহাৰ কৰিম. তাৰ পিছত মই জানো I know তেওঁ এজন ভাল মানুহ. He is a good person. As far as I know he is a good person. যিমান দূৰ মই জানো হিহঁত দিল্লীত থাকে. যিমান দূৰ ইয়াৰ কাৰণে আমি as far as ব্যৱহাৰ কৰিম. যিমান দূৰ আমি এনেকৈ কথা বতৰা নিশ্চয় পাতো. গতিকে কেনেকৈ পাতিম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব, তেনেহলে আৰু ক্লিয়াৰ হৈ যাব. যিমান দূৰৰ ক্ষেত্ৰত আমি as far as লিখিম. তাৰ পিছত মই জানো I know হিহঁত দিল্লীত থাকে. They live in Delhi. As far as I know they live in Delhi. যিমান দূৰ মই জানো হিহঁত দিল্লীত থাকে. যিমান দূৰ মই জানো তেওঁ তোমাক সহায় কৰিব. যিমান দূৰ মই জানো তেওঁ তোমাক সহায় কৰিব. যিমান দূৰৰ ক্ষেত্ৰত as far as লিখিম. মই জানো I know তেওঁ তোমাক সহায় কৰিব. He will help you. তেওঁ তোমাক সহায় কৰিব. As far as I know he will help you. যিমান দূৰ মই জানো তেওঁ এজন মেধাৱী ছাত্ৰ. যিমান দূৰ মই জানো তেওঁ এজন মেধাৱী ছাত্ৰ. গতিকে যিমান দূৰৰ ক্ষেত্ৰত আমি as far as লিখিম. তাৰ পাছত মই জানো I know তেওঁ এজন মেধাৱী ছাত্ৰ. He is a brilliant student. As far as I know he is a brilliant student. মই যিমান দূৰ জানো তেওঁ তোমাক ফোন নকৰিব. মই যিমান দূৰ জানো তেওঁ তোমাক ফোন নকৰিব. As far as তাৰ পিছত I know he won't call you. He will notৰ ক্ষেত্ৰত won't লিখিছো শৰ্ট ফৰ্মত. He won't call you. As far as I know he won't call you. ঠিক আছে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিওটো ইমানেই. ভিডিওটো চাই পেলাই যদি বন্ধু বান্ধৱীসকল কিবা এটা শিকিব পাৰিছে বা ঘৰত ল'ৰা ছোৱালীও কিবা এটা শিকিব পাৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব. মোৰ চেনেলটোৰ নাম হ'ল মাহিৰ একাডেমী আৰু ফেচবুক পেজটো আছে মাহিৰ একাডেমী. পেজটো ফলো কৰিব. ধন্যবাদ.